আজিৰ পৰা 20 বছৰৰ পিছত যেতিয়া এই বিদ্যালয়খনে 150 বছৰীয়া জয়ন্তী উদযাপন কৰিব, মোৰ দৃঢ় বিশ্বাস যেতিয়া 25 বছৰৰ ৰূপালী জয়ন্তী পাতিছিল, যেতিয়া 50 বছৰ সোণালী জয়ন্তী পাতিছিল, যেতিয়া 60 বছৰত মহাৰজত জয়ন্তী পাতিছিল, 75 বছৰত যেতিয়া হীৰক জয়ন্তী পাতিছিল, 100 বছৰ হওঁতে যেতিয়া চৰকাৰবিলাকৰ কিছুমান ভুল সিদ্ধান্তৰ কাৰণে কিন্তু আমাৰ আজি এই ঐতিহাসিক বিদ্যালয়বিলাক, যিবিলাক চৰকাৰী মাধ্যমৰ বিদ্যালয়, এই বিদ্যালয়বিলাক আজি বন্ধ হৈছে। একমাত্ৰ যে চৰকাৰী দায়ী মই সেইটোও কোৱা নাই। এখন বিদ্যালয় হৈ থাকিবৰ কাৰণে আমাক কেইটামান উপাদান লাগে। আপোনালোকে কেনেকে বিশ্লেষণ কৰে মই নাজানো। মোৰ সামান্য জ্ঞান আৰু বুদ্ধি যিখিনি ঢুকি পায়, এই হাতৰ মুঠিটো যদি আমাৰ মজবুত হ'ব লাগে, তেনেহ'লে আমাৰ এই 5টা আঙুলি থকাটো জৰুৰী। যদি আমাৰ এটা আঙুলিও নাথাকে, মুঠিটো কিন্তু মজবুত নহয়। 5টাৰ যিটো মজবুত নহয়, এটা নাথাকে। ঠিক একেদৰে আমাৰ যিটো শিক্ষা ব্যৱস্থা, এই যে প্ৰাথমিক বিদ্যালয়ে যিটো ভেটি তৈয়াৰ কৰে, ইয়াৰ পৰা গৈ আমি বিশ্ববিদ্যালয় পৰ্যন্ত যিটো শিক্ষা আমি আয়ত্ত কৰোঁ, আহৰণ কৰোঁ, এই ভেটি যিটো তৈয়াৰ কৰে, এই ভেটিটো তৈয়াৰ কৰাৰ লগত 5টা উপাদান অত্যন্ত শক্তিশালী হ'বই লাগিব। 1 ছাত্ৰ ছাত্ৰী, 2 শিক্ষক, 3 অভিভাৱক, 4 ইয়াৰ যিটো আন্তঃগাঁথনি পৰিচালনা সমিতি পৰা ধৰি যিখিনি কাম, যিটো চৰকাৰ যন্ত্ৰ, আৰু 5 যিটো আমাৰ পাঠ্যপুথি, আটাইতকৈ যিটো ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ কাৰণে, শিক্ষকৰ কাৰণে জৰুৰী। কিন্তু আমাৰ বিগত সময়ছোৱাত আমি 5টা উপাদানক সমানে গুৰুত্ব দি আমি দেখিলো নে? আগৰ কথা মই নাজানো, খনিকৰ ছাৰহঁত আছে, তেখেতসকলৰ দিনৰ পৰিৱেশটো আৰু বেলেগ আছিল। কিন্তু তেখেতসকলৰ পিছত তেখেতসকলৰ আমি পুত্ৰ হম। ইয়াত আমি 4টা জেনেৰেশ্যন আছো। আমি যদি চাওঁ, ইয়াত আমি 4টা জেনেৰেশ্যনৰ মানুহ আছো। কিন্তু একদম এই কণমানি ছোৱালীজনীলৈকে যদি আমি চাওঁ, ইয়াত আমি মোটামুটি 4টা জেনেৰেশ্যন আছো। এই 4টা জেনেৰেশ্যনৰ মানুহৰ আপোনালোকৰ সকলোৰে চকুত কি আছে? উন্নতি আছে, প্ৰগতি আছে, সম্ভাৱনা আছে, প্ৰাচুৰ্য আছে। এই চকুবিলাকত, মুখবিলাকত কি আছে? আশা আছে। কিন্তু তাৰ পিছতো যদি আমি নিজক সোধো, কোনো এটা মুহূৰ্তত, নীৰৱে থকা মুহূৰ্তত যদি খনিকৰ ছাৰে নিজক সোধে, সভাপতি মহোদয়ে সোধে, জিন্তু বৰাই সোধে, আপোনালোকে নিজক যদি সোধে, উত্তৰটো আপোনালোকে কি পায়? আশা পায় নে নিৰাশা, হতাশা? কি দেখে? আমি গৈ আছো, আমি সকলো গৈ আছো, কিন্তু আমি কলৈ গৈ আছো? আমাৰ লক্ষ্যস্থান কি? আমি কি বিচাৰিছো জীৱনত? আমি কোনখন পৃথিৱী দি যাবৰ কাৰণে সাজু হৈছো? আমাৰ উত্তৰ প্ৰজন্মক আমি কোনখন সমাজ দিম? এই যে খনিকৰ ছাৰে কিছু সময়ৰ পূৰ্বে কৈ গ'ল, আজি শিক্ষকক ছাত্ৰই হত্যা কৰিছে, স্বামীয়ে পত্নীক মাৰিছে, পত্নীয়ে স্বামীক কাটি টুকুৰা কৰিছে। এইখন সময়ত কোনোবাই ভাবিছিল নেকি যে কোনোবা পত্নীয়ে গিৰিয়েকক 27 টুকুৰা কৰি পেলাই ফ্ৰিজত ভৰাই থব? কোনোবাই ভাবিছিল নেকি শাহুৱেক আৰু গিৰিয়েকক কাটি কাটি গৈ পাহাৰৰ তললৈ টুকুৰা কৰি পেলাই দিব? কোনোবাই ভাবিছিল নেকি পতা গুটিৰে নিজৰ স্বামীৰ মাথাটো থেতেলিয়াই মাৰি শেষ কৰি দিব? কোনোবাই ভাবিছিল নেকি যে মৰমৰ পত্নীগৰাকীক কাটি 7 টুকুৰা কৰিব? এয়া কি? কিহৰ ইংগিত?
আমি যদি প্ৰগতি, আমি যদি উন্নতি, আমি যদি সম্ভাৱনা, আমি যদি প্ৰাচুৰ্য, আমি যদি আশাৰ মাজত বন্দী, আমি যদি উন্নতিয়ে দেখিছোঁ, ভৱিষ্যতৰ যদি আমি সপোন ৰচনা কৰি আমাৰ নতুন প্ৰজন্মক উদ্ভাৱিত কৰি লৈ গৈছোঁ, কলৈ লৈ গৈছোঁ? কোনখন সমাজ? কি দিব বিচাৰিছোঁ? আমি সুধি চাইছোঁ নে? এইটো ডাঙৰ প্ৰশ্ন। মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ সেইটোৱে, এই বিদ্যালয়খনলৈ বা ইয়াৰ ওচৰ পাজৰৰ বিদ্যালয়খনলৈ পঠিয়াই আমি ল'ৰাটোক সদায় সপোন দেখুৱাইছো ডাঙৰ মানুহ হোৱাৰ। পোচাক থকাৰ পৰাই, মাত ফুটাৰ হোৱাৰ পৰাই আমি তাক সপোন দেখুৱাওঁ ডাঙৰ মানুহ হোৱাৰ। একো বেয়া কথা নহয়, ডাঙৰ মানুহ হোৱাৰ সপোন দেখুৱাটো কি বেয়া কথা। কিন্তু মই ভাবো যে আমি ভুল প্ৰথম তাতেই কৰোঁ। আমি ডাঙৰ মানুহ হোৱাৰ সপোন দেখুৱাওঁতে আমি গম নোপোৱাকৈ তাক বা তাইক আমি ইমানেই প্ৰতিযোগিতাৰ নিগনি দৌৰত নমাই দিওঁ, সি স্কুললৈ নিয়া বেগটোৰ ওজন যিমান বা তাই পিঠিত লোৱা বেগটোৰ ওজন যিমান, তাই বা তাৰ ওজন বেগটোতকৈ যে কম আমি গমেই নাপাওঁ। এয়াই হৈছে নিষ্ঠুৰ সত্য। আৰু সেই বুজা কঢ়িয়াবলৈ আৰম্ভ কৰাৰ দিন ধৰি সি জীৱনত সদায় বুজা কঢ়িয়াই আৰু সি গম নাপায় সি কলৈ গৈ আছে, তাই গম নাপায় তাইক আমি কলৈ পঠিয়াই দিছো। মহাকাশ বিজ্ঞানী হৈছে, ঠিকেই আছে। আটাইতকৈ দামী চিকিৎসকজন হৈছে, ঠিকেই আছে। এই অঞ্চলৰ আটাইতকৈ নাম জ্বলা অভিযন্তাজন হৈছে, ঠিকেই আছে। সেইখিনিলৈকে আমি বাহ দিবলগীয়া কথা। কিন্তু তাৰ পিছৰ অধ্যায়টো যদি আপোনাৰ মৃত্যুৰ সময়ত যদি আপুনি সপোন দেখি ডাঙৰ কৰি সেই পৰ্যায়লৈ লৈ যোৱা সন্তানটোৱে যদি আপোনাৰ ইয়াত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰোঁতেনে কাৰ্যকৰী সভাপতি মহোদয় কিছুটা আঘাত দিছে। চিকিৎসক, অভিযন্তা, অধ্যাপক, শিক্ষক, বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তি যে এই বিদ্যালয়খনে জন্ম দিছে বিগত সময়ত, তেখেতৰ কথাৰ আভাসত আমি গম পাইছো। আৰু মোৰ এই মুহূৰ্তত ক'বলৈ ভাল লগা কথাটো, আৰু আপোনালোকে নিশ্চয় শুনিও চাগে ভাল পাব, আৰু মই ক'ব লাগে কাৰণেও ক'ব বিচৰা নাই, তেল মৰা নাই, মই দোষামোদো কৰা নাই। এই বিদ্যালয়খনৰ লগত যে আপোনালোকৰ এই অঞ্চলটোৰ মানুহৰ এই 130 বছৰীয়া যিটো ঐতিহ্য আছে, যিটো পৰম্পৰা আছে, ইয়াৰ লগত যে আপোনালোকৰ মানুহখিনিৰ দুই ধৰণৰ এটা সম্পৰ্ক সাংঘাতিক ধৰণেৰে সম্পৃক্ত হৈ আছে, মোৰ অনুভৱ হৈছে আপোনালোকৰ এই উপস্থিতিটোৱে প্ৰমাণ কৰে যে এই বিদ্যালয়খনৰ লগত আপোনালোক কেনেকৈ আৱেগিকভাৱে আৰু আত্মিকভাৱে আজিও আপোনালোক একাত্ম হৈ আছে তাৰ সাক্ষী। এটা সন্তানৰ লগত যেনেকৈ এগৰাকী মাতৃৰ বা পিতৃৰ এটা আৱেগিক সম্পৰ্ক থাকে আৰু এটা আত্মিক সম্পৰ্ক থাকে, ঠিক একেদৰে এই বিদ্যালয়খনৰ লগতো আপোনালোকৰ মই ভাবো এই দুই ধৰণৰ সম্পৰ্কৰ ভেটিটো আজিও মজবুত হৈ আছে, আৱেগিক আৰু আত্মিকভাৱে। এই যে পিঠা পনা বাইদেউসকলে দি আছে, এটা পৰম্পৰা ঐতিহ্য ধৰি ৰাখি এতিয়াও যে আপোনালোকে ইয়াত অতিথিসকলক যেনেধৰণে আপ্যায়ন কৰিছে, এইটোৰ পৰা পোৱা যায় যে এই বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল কি শিক্ষাৰে শিক্ষিত হৈছে। এতিয়া কথা হ'ল, খনিকৰ ছাৰে যিখিনি কথা কৈ গৈছে আপোনালোকৰ, মই তেখেতৰ গোটেই কথাখিনিৰ লগত 100% নহয় 1000% একমত পোষণ কৰি মই দুটামান কথা তাত যোগ দিব বিচাৰিছো। আৰু সেই যোগ দিয়া কথাকেইটা যদি কাৰোবাৰ আপোনালোকৰ অলপ গাত লাগে, মোক কিন্তু মাফ কৰিব।
মূল কথা হ'ল এই যে প্ৰাথমিক বিদ্যালয়খন 130 বছৰ হৈছে, মই আশা কৰিম আজিৰ পৰা আৰু মাত্ৰ 20টা বছৰৰ পিছত এই বিদ্যালয়খনে 150 বছৰীয়া এটা বৰ্ণিত আৰু বৰ্ণাঢ্য পৰিক্ৰমা উদযাপন কৰিব লাগিব। কিন্তু আপোনালোকে হাত চাপৰি মাৰিছে, মোৰ ভাল লাগিছে, কিন্তু তাতেই এই কিন্তু শব্দটো মোৰ মনলৈ আহিছে। আজি 42,000 প্ৰাথমিক বিদ্যালয় থকা আমাৰ ৰাজ্যখনত মাত্ৰ 5 বছৰত সেই বিদ্যালয় হ্ৰাস হৈ আহি 37,000ৰ পৰা এতিয়া আহি প্ৰায় 35-34,000ত ৰৈছে। আৰু চাগে এতিয়া যিটো সমীক্ষা ওলাব আৰু চাগে হ্ৰাস পাব। বহুত 50 বছৰ গৰকা, 75 বছৰ গৰকা, আনকি এনেকুৱা ঐতিহ্যমণ্ডিত অসমৰ স্বনামধন্য ব্যক্তিয়ে অধ্যয়ন কৰা বিদ্যালয় নিষ্ঠুৰভাৱে এতিয়া বন্ধ হৈ গৈছে। আনকি সেই বিদ্যালয়ৰ পৰা অসম সাহিত্য সভাৰ স্বয়ং সভাপতি হৈছে, প্ৰধান সম্পাদক হৈছে, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈছে। আজি সেই বিদ্যালয় বন্ধ। সেই একেই পথৰ পথিক যাতে এই বিদ্যালয়খন নহয়। বছৰ সৰুতে যেতিয়া শতবাৰ্ষিকী পাতিছিল, এই আটাইকেইটা অনুষ্ঠানতকৈ 150 বছৰীয়া অনুষ্ঠানটো অধিক বিশাল বৰ্ণিল আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বিদ্যালয়খনে আয়োজন কৰিব পাৰিব লাগিবই। কাৰণ এই অঞ্চলটোৰ এই বিদ্যালয়খন 150 বছৰ হোৱা প্ৰথমখন বিদ্যালয়, প্ৰথমখন প্ৰাথমিক বিদ্যালয়। আপোনালোকে হাত চাপৰি মাৰিছে, মোৰ ভাল লাগিছে, কিন্তু পাতিব পাৰিব নে নোৱাৰে? আজিৰ পৰা 20 বছৰৰ পিছত সেই পৰিৱেশটো এই বিদ্যালয়খনত থাকিব নে নাথাকে মই নাজানো, আপোনালোকে জানে। কিন্তু মই বিচাৰিম যে আপোনালোকে যিকোনো মূল্যৰ বিনিময়ত হলেও পাতিব পৰা পৰিৱেশ এটালৈ এই বিদ্যালয়খনক নিব লাগে। ইয়াৰ কাৰণে আজিয়ে আপোনালোকে 130 সংখ্যক বৰ্ষপতি যেতিয়া এই পৰিৱেশত উদযাপন কৰিছে, এতিয়াই আপোনালোকে ভীষ্মৰ দৰে প্ৰতিজ্ঞা কৰক, মনত ৰাখিব এইখন মাত্ৰ কেইটামান ছাত্ৰ ছাত্ৰীক পাঠদান কৰা এখন পাঠশালা হয়। এই বৃহত্তৰ অঞ্চলটো সঁচা অৰ্থত পূৰ্ণাংগ মানুহ কৰিবৰ কাৰণে কোনোবা খনিকৰে যেনেকৈ কমাৰ খালত শিল্প প্ৰস্তুত কৰে, মই ভাবো